हेलो स्टूडेंट्स आजिर क्लासत आमी पढ़िम क्वेश्चन नम्बर 11 और ये क्वेश्चन नम्बर 11 और गोटेखिनि आमार एमसीकिউ और এই एमसीकिউ গুনি পরীক্ষার কারণে ভেরি ভেরি ইম্পর্টেন্ট और এই एमसीकिউ গুনি তোমালোকক একেবারে সহজ পদ্ধতিত উইথ ট্রিক্স লগাই তোমালোকক শিকাই দিম যাতে এই টাইপৰ ব্ল্যাক অঙ্ক আহিলেও তোমালোকে কৰিব পাৰা সো ভিডিওটো চাই থাকা সো এক নম্বৰ কোশ্চেনটো আছে কি সোয়া 11 ৰে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বর্গ তলত চাৰিটা অপচন আছে তোমালোকে এটা কথা মনত ৰাখিবা যে ইয়াত কি কৈছে অযুগ্ম সংখ্যাৰ বর্গ সো তাৰ কাৰণে তোমালোকে অপচনত চাবা অযুগ্ম সংখ্যা কোনটো আছে কাৰণ অযুগ্ম সংখ্যাৰ বর্গ সদায় অযুগ্মই হয় বুজি পাইছা যেহেতু অযুগ্ম সংখ্যা কৈছে গতিকে অযুগ্ম সংখ্যাটো বর্গ কৰাৰ ফলত কি হ'ব আমাৰ অযুগ্মই হ'ব ইয়াত ছ লাষ্টত 6 আছে দ্যাট মিন্স এটো কি যুগ্ম ইয়াত ছ লাষ্টত 9 আছে গতিকে এটো অযুগ্ম অপশন নাম্বার 2 নাম্বার রাইট হৈ যাব বাকি বিলাক চাবই না লাগে বাকি বিলাক ছ লাষ্টত 6 আছে যেটো যুগ্ম এটো 4 আছে যেটো লাষ্টত যুগ্ম গতিকে যুগ্ম থাকিলে নহব যেহেতু কৈছে অযুগ্ম সংখ্যাৰ বর্গ গতিকে অযুগ্ম সংখ্যাৰ বর্গ সদায় অযুগ্মই হ'ব হয় গতিকে অপশন 2 ইজ কারেক্ট आंसर তার পিছত বি নাম্বার সোয়া বি নাম্বারটো কি আছে তলৰ কোনটোৰ একক স্থানত অন থাকিব একেবাৰে ইজি কোশ্চেন কি কৈছে তলত কিছুমান সংখ্যা দিয়া আছে এই সংখ্যাবিলাকৰ কোনটোৰ একক স্থানত অন থাকিব ইয়াত সোয়া 19 স্কয়ার 19 ৰ একক স্থানত আমাৰ কিমান আছে 9 আছে 9 ক যদি আমি স্কয়ার কৰি দিও দ্যাট মিন্স বর্গ কৰি দিও তেনেহলে এটো কিমান হৈ যাব আমাৰ 81 হৈ যাব 81 ৰ একক স্থানত কি আছে আমাৰ 1 আছে গতিকে অপশন 1 নাম্বাৰটো কি হ'ব আমাৰ কারেক্ট হ'ব বুজি পাইছা বাকি বিলাক চাবই না লাগে এবিলাক ছ 4 যদি আমি স্কয়ার কৰি দিও তেনেহলে কিমান হ'ব 4 4 গুণ 16 হৈ যাব এককৰ স্থানত আমাৰ কি আহি গল 6 আহি গল গতিকে 6 থাকিলে নহব 1 থাকিব লাগিব কোশ্চেনত আমাৰ 1 থাকিব বুলি কৈছে ইয়াত 8 আছে 8 8 গুণ কিমান হ'ব 64 হ'ব 4 আহি গল গতিকে 4 থাকিলে নহব 0 কি স্কয়ার কৰিলে কি হ'ব 0 হৈ যাব 0 থাকিলে নহব 1 থাকিব লাগিব একমাত্ৰ 9 এ স্কয়ার কৰিলে কিমান আহিব একক স্থানত 1 আহিব গতিকে অপশন 1 নাম্বাৰটো কি হ'ব কারেক্ট হ'ব বুজি পাইছা তাৰ পিছত চোৱা সি নাম্বাৰটো কি কৈছে 18 স্কয়ার আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটো এটা ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন তোমালোকৰ পৰীক্ষাত সদায় আহি থাকে এই টাইপৰ কোশ্চেন সো এনেকুৱা যদি থাকে ইয়াত চোৱা এটা বস্তু লক্ষ্য কৰা 18 19 হয়নে তাৰ মানে কি কমিক সংখ্যা এটাৰ পিছত আনটো 18 স্কয়ার আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব এনেকুৱা যদি কোশ্চেন থাকে তোমালোকে এটা ট্ৰিক মনত ৰাখিবা 18 আৰু 19 ইয়াত এই দুটা সংখ্যাৰ ভিতৰত সৰু কোনটো সংখ্যা 18 টো সৰু এই সৰু সংখ্যাটোৰ লগত জাস্ট 2 এটা পূৰণ কৰি দিবা 18 ৰ লগত 2 পূৰণ কৰিলে आंसर কিমান আহিব 18 ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব আমাৰ 6 তাৰ পিছত 2 1 গুণ 2 3 হৈ যাব 36 হয়নে তাৰ মানে এই যেটো সৰু সংখ্যা থাকিব এই সৰু সংখ্যাটোৰ লগত জাস্ট 2 পূৰণ কৰি দিবা হেইটো आंसर হৈ যাব গতিকে কিমান আহিছে আমাৰ 36 কত আছে 2 নম্বৰত 2 নম্বৰটো কি হ'ব আমাৰ শুদ্ধ आंसर বুজি পাইছা এনেকুৱা টাইপৰ কোশ্চেন এটা আহি থাকে বুজি পাইছা এনেকৈ কৰিব লাগিব ডি নম্বৰটো সোৱা ডি নম্বৰ কি আছে তলৰ কোনটো বর্গ সংখ্যা নহয় বর্গ সংখ্যা কোনটো নহব তোমালোকে মনত ৰাখিবা বর্গ সংখ্যা কোনটো সময়ত নহব যদি একক স্থানত 2 থাকে যদি একক স্থানত 3 থাকে যদি একক স্থানত 7 থাকে বুজি পাইছা এইবিলাক সংখ্যা থাকিলে কেতিয়াও বর্গ সংখ্যা নহব ইয়াত ছয় একক স্থানত কিমান আছে আমাৰ 1 আছে গতিকে এটো বর্গ সংখ্যা হৈ যাব আমাৰ এটো হ'ব কিন্তু আমাৰ নহয় কোনটো এটো লাগে ইয়াত ছয় 2 আছে মনত ৰাখিবা 2 থাকিলে বর্গ সংখ্যা নহব প্রয়োজন হলে সাইডত লিখি দিও মই যে বর্গ সংখ্যা কেতিয়া নহব যদি একক স্থানত 2 থাকে 3 থাকে তার পিছত তোমার কিমান থাকিব লাগিব 7 থাকিব লাগিব এবিলাক সংখ্যা যদি একক স্থানত থাকে তেতিয়া তেৰহলে কেতিয়াও বর্গ সংখ্যা নহব ইয়াত চোৱা লাষ্টত 2 আছে গতিকে এটো কি নহব বর্গ সংখ্যা নহব গতিকে এটো কি হ'ব আমাৰ শুদ্ধ आंसर কাৰণ কোশ্চেনত কি কৈছে বর্গ সংখ্যা নহয় থকাটো বাছনি কৰিব লাগিব বুজি পাইছা এই নাম্বাৰটো সোয়া √2025 = 45 ইয়াৰ মানটো কিমান দি আছে 45 দি আছে আচ্ছা তাৰ পিছত
এটা হলে 20.25 কিমান হ'ব হেতু লাগে ইয়াতে এটা বস্তু লক্ষ্য কৰিবা 2025 ইয়াতে চোৱা 2025 আছে অকল মাজত এটা দশমিক আছে কিমান গড় আগত আছে দশমিক 1 2 2 গড় আগত দশমিক আছে সো ৰুটৰ ভিতৰত 2 গড় আগত কি আছে দশমিক আছে ইয়াত চোৱা দশমিক নোট থকাটোৰ কাৰণে আনসাৰ কিমান ওলাইছিল আমাৰ 45 তেৰহলে দশমিক 2 গড় আগত দিলে হেতুৰ আনসাৰ কিমান হ'ব এটা আমাক লাগে তাৰ কাৰণে তোমালোকে মনত ৰাখিবা ৰুটৰ ভিতৰত যেহেতু 2 গড় আগত দশমিক আনি দিছে গতিকে ৰুটৰ বাহিৰত আহি কি হ'ব 1 গড় আগত দশমিক আহিব ইয়াত 1 গড় আগত দশমিক থকা কোনটো আছে এটো দশমিক নাই গতিকে এটো ক্যান্সেল 1 গড় আগত থাকিব লাগিব দে 1 গড় আগত এইটো আছে হয়নে 5 গড় আগত এটা কৰি আছে নাই গতিকে এইটো হে আনসাৰ হ'ব বুজি পাইছা তাৰ মানে ৰুটৰ ভিতৰত 2 গড় থাকিলে ৰুটৰ বাহিৰৰ সংখ্যাটো 1 গড় আগত থাকিব লাগিব ধৰিব পাৰিছা তেনেহলে ই নম্বৰৰ অপচন 2 ইজ কারেক্ট হৈ গল সো কোশ্চেন নাম্বাৰ 11 ৰ গোটেইখিনি আনসাৰ কো আমাৰ হৈ গল সো আজিলৈ ভিডিওটো ইমানে যদি তোমালোকৰ ভিডিওটো ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি কিবা ডাউট থাকে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকৰ আনসাৰ দিবলৈ থ্যাংক ইউ